মই আপোনালোকক কৈছিলোঁ 11:30খনত মই আছোঁ 11:30খন যেনিবা 12 নহ'লকৈ কিন্তু প্ৰথমৰ পৰাই মই 11খনত জিকিম বুলি কৈছিলোঁ মই 11খনতে জিকিছোঁ মইতো কেতিয়াও 12খনত জিকিম বুলি কোৱা নাই 12খন জিকিলেহে যোৰহাটটো যোগ হ'লহেঁতেন মইতো সদায় আপোনালোকে যেতিয়াই মোক সোধে যে 12 হ'লগৈ নেকি মই আপোনালোকক সদায় উত্তৰ দিওঁ 12 মোৰ হোৱা নাই মই 11তে আছোঁ 11.5ত আছোঁ গতিকে মোৰ আশা 11 আছিল মই 11 পাইছোঁ এতিয়া ধুবুৰী নগাঁও যোৰহাট তিনিটা সমষ্টিৰে পৰাজয়ৰ কাৰণ আমি বিচাৰিব লাগিব কিন্তু 14টাটো জিকা কথা নাছিলেই এতিয়া আপোনালোকে যদি গুৱাহাটীত জিকাৰ কাৰণটো মোক নুখুধে তেজপুৰত জিকাৰ কাৰণটো নুখুধে আৰু যোৰহাট আৰু নগাঁও আৰু ধুবুৰীৰ হাৰাৰ কাৰণটো সুধি থাকে সেইটো কেনেকুৱা কথা হ'ব পাৰে 11টা সিটত আমি জিকিছোঁ ভাই তৰুণ গগৈ জিকা নাছিল 11টা সিটত ইয়াতকৈ কি ডাঙৰ ফুৰ্তি হ'ব পাৰে 93খন বিধানসভা আসনত জিকিছোঁ কোনো দিনে কোনো চৰকাৰে জিকা নাছিল 93খন বিধানসভা আসনত যোৰহাট হাৰিছোঁ যোৱাবাৰ কলিয়াবৰত হাৰিছিলোঁ এবাৰ কলিয়াবৰত জিকিছোঁ যোৰহাট আমি 29ত আকৌ জিকি ল'ম 100লৈকেতো গ'লোৱে না 93 হ'লে আৰু 7খন লাগে গতিকে মই মিছন 100 হয় মিছন 95 হয় এইটো সেইটো সময় দেখা যাব এটা মনত আছে মই এবাৰ মিছন মানে 100ত ভৰি দিম বুলি ভাবিছিলোঁ অলপ 7 নম্বৰ কম হৈ গ'ল আৰু সেইটো বেলেগ কথা কিন্তু ইলেকশ্যনত ৰাইজৰ উৎসাহ উদ্দীপনা দেখি মই ভাবিছিলোঁ যে 100ত চুই দিম কিন্তু 93 190 পাৰ হোৱাৰ পিছত 93 100ৰ কি পাৰ্থক্য আছে বহুত মানে আমাৰ তাত আহিছে কংগ্ৰেছৰ খুব আছে আমাৰ তাত যোগদান কৰিছে আমাৰ প্ৰতি খুব থাকিব কংগ্ৰেছত যোগদান কৰিব মানুহকতো আপুনি এটা পলিটিক্যাল পাৰ্টিটো মানুহে সহি কৰি নাহে যে জীৱনলৈকে আমি বিজেপিতে থাকিম গতিকে কিবা খুব থাকিব পাৰে এটা খুবটো মোক ক'লে মই বুজি পাম যেহেতু মোক কোৱা নাই গতিকে মই বুজি পাম বা সভাপতিকো কোৱা নাই গতিকে মই বুজি পাম যে তেওঁ হয়তো ভাবিছে যে মোৰ খুবটো মুখ্যমন্ত্ৰী বা ভৱেশ কলিতাই উপশম কৰিব নোৱাৰে গতিকে মই আন দলত গৈ তাতে মই ৰাজনীতি কৰিম আমাৰ শুভেচ্ছা থাকিব আমি কিয় বেয়া পাম আপোনালোকে টক্কৰ যি শব্দ কয় এইবোৰ আপোনালোকৰ শব্দ কিন্তু গগৈ ফৰ্মুলাটোতো ফেইল হৈ গ'ল নে নাই আজি আপোনালোকে চাওক সৰ্বানন্দ সোণোৱাল হাৰিব বুলি কোৱাৰ পিছতো 3 লাখ ভোটত জিকিছে আৰু মনোজ ধানোৱাৰ নুঠিলে মাৰ্জিনটো 4 লাখৰ ওপৰত গ'লহেঁতেন গতিকে ক'ত আমাক ক্ষতি কৰিলে ডিব্ৰুগড়ৰ প্ৰত্যেকটো এছেম্বলি সিট আমি জিকিছোঁ প্ৰভাৱ পেলাব আমি 93 যাম 74ৰ পৰা প্লাছ হ'ব কাৰণ ভোটত যোৱাবাৰ আপুনি যদি হিচাপ কৰে নাহৰকটীয়াটো আমি হাৰিছিলোঁ কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট লগাই দিলে বিধানসভাত আমি নাহৰকটীয়াটো হাৰিছিলোঁ আৰু দুলীয়াজানতো যদি কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট লগাই দিলেহেঁতেন আমি দুলীয়াজানতো হাৰিছিলোঁ কিন্তু দুইটা লগাৰ পিছতো এবাৰ আমি নাহৰকটীয়া আৰু দুলীয়াজানত লিড ল'লোঁ তাৰমানে ডিব্ৰুগড়ত আমি পলিটিকেলি ইম্প্ৰুভ কৰিলোঁ নে আৰু যোৰহাটৰো যদি আপোনালোকে সোধে কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ ভোট আৰু ৰাইজৰ দলৰ ভোট যদি 3টা লগাই দিয়ে যোৰহাটত আমি বিধানসভাটো জিকা নাই যোৰহাটত 2021ৰ বিধানসভাটো আমি জিকা নাই গতিকে কোনো পৰিৱেশ পৰিৱৰ্তন হোৱা নাই 2021ৰ যদি বিধানসভা ইলেকশ্যনত ৰাইজৰ দলে ইমান ভোট পাইছিল জাতীয় পৰিষদে ইমান ভোট পাইছিল আৰু কংগ্ৰেছে ইমান ভোট পাইছিল 3টা যদি লগাই দিয়ে মোটামুটি তেওঁলোকেই তাত জিকিছিলে সেইকাৰণে ডিব্ৰুগড়ত আমাৰ আগতকৈ আমি বেটাৰ হৈ গ'লোঁ যে গোটেইকেইটা বিধানসভাত 2টা সিটত আমি হাৰিছিলোঁ কিন্তু লোকসভাত আমি গোটেইকেইটা সিটতে লিড ল'লোঁ আৰু আপোনালোকে আমাৰ মাৰ্জিন দেখিছে আমি মঙলদৈ জিকিছোঁ 3.5 লাখ প্ৰথমবাৰ বড়ো অনাবড়ো সংঘৰ্ষৰ অৱসান ঘটাই প্ৰমিলা ৰাণী আমাৰ MP আছিলে চানচুমা খুংগুৰ বসুমতাৰীৰ পিছত প্ৰথমবাৰ বড়োলেণ্ডত বড়ো সমাজৰ MP জিকিলে বড়ো আৰু অনাবড়োৰ যুদ্ধৰ আমি অৱসান ঘটোৱালোঁ অসমৰ জাতীয় জীৱনৰ কাৰণে ভাল খবৰবিলাক আপোনালোকে পাতক
যে বড়ো কোন গগৈ কি হৈছে এইটো বাদ দিয়ক বড়ো আৰু অনাবড়োৰ যুদ্ধ আমি শেষ কৰিলোঁ আপোনালোকক সেইটোৱে মনটো ভাল নলগাব পাৰে কিন্তু অসমৰ কাৰণে 100 বছৰ পিছতো অসমৰ বুৰঞ্জীয়ে লিখিব যে কোনজন মুখ্যমন্ত্ৰীৰ দিনত বড়ো আৰু অনাবড়োৰ যুদ্ধ শেষ হ'ল আজি অনাবড়ো মানুহে ভোট দি জয়ন্ত বসুমতাৰী জিকালে বৰপেটাৰ দৰে চিটত য'ত আমি অসমীয়া মানুহে নিজৰ অস্তিত্ব হেৰুৱাই পেলাইছিলে সেই চিট আমি উভতাই আনিলোঁ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্মভূমি তাক আমি উভতাই আনিলোঁ বটদ্ৰৱা সমষ্টিত আমি পিছুৱাই গৈছিলোঁ এইবাৰ বিধানসভাত নগাঁও বটদ্ৰৱাত আমি লিড লৈ গ'লোঁ 40,000 ভোটত আমি লিড ল'লোঁ আমাৰ জাতীয় জীৱনৰ যিমান দুখ লগা পঞ্জী আছিলে যিমান দুখ লগা দস্তাবেজ আছিলে আমি সকলো পৰিৱৰ্তন কৰিলোঁ এইটো ইলেকশ্যন কাজিৰঙাত যি কলিয়াবৰ কাজিৰঙাত কাৰোবাৰ দপদপনি আছিল এতিয়া আমি এজন থলুৱা লোকৰ তাত আমি তাত এমপি কৰিলোঁ আজি ইমান দিনে সেই সমষ্টিবিলাকৰ ৰাজনৈতিক ভৱিষ্যত আনে নিৰ্ধাৰণ কৰিছিল গতিকে এই ইলেকশ্যনে অসমীয়াক বহুত শিকাই থৈ গ'ল বৰাক ভেলীত 2টা সিটে আমি পালোঁ ডিলিমিটেশ্যনৰ পিছত তাত 2টা সিট কমিলে তাৰ পিছতো সন্তোষ মোহন দেৱেও 2,60,000 ভোটত জিকিব পৰা নাছিল সন্তোষ মোহন দেৱৰ দৰে টাৱাৰিং লিডাৰ কেতিয়াও 2,60,000 ভোটত জিকা নাছিল পৰিমল শুক্লবৈদ্যই এইবাৰ 2 লাখ ভোট ক্ৰছ কৰি জিকিলে গতিকে এজন দুজন ব্যক্তিৰ এইটো ঠিক আছে ইলেকশ্যনত 126টা সিটতে হিমন্ত বিশ্ব শৰ্মা কেনেকৈ জিকিব কিন্তু আমি যিমান জিকিছোঁ অসমৰ মানুহে আমাক বহুত দিলে কংগ্ৰেছক অক্সিজেন দিলে আমাক ভিটামিন বি কমপ্লেক্স দিলে